যে কোম্পানী নতুন নহয়, কোম্পানী 1995 পৰা কাম কৰি আছে আৰু ডায়মণ্ডৰ নামেৰে কোম্পানীয়ে কাম কৰি আছিল ইমান বছৰে, য'ত বাথৰুমৰ লগত ৰিলেটেড সকলো বস্তু মেনুফেকচাৰ কৰা হয় আৰু হোলচেল কৰা হয়। আৰু নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰিবলৈ নামিছে 2020 এপ্ৰিলত, যেতিয়া সম্পূৰ্ণ লকডাউন চলি আছিল। তেতিয়া কোম্পানীয়ে এইটো লক্ষ্য কৰিলে যে মানুহে চব কাম বাদ দিব পাৰে, কিন্তু কেতিয়াও খোৱা লোৱা বাদ দিব নোৱাৰে। চব কাম বাদ দিলেও খোৱা লোৱা যিহেতু বাদ দিব নোৱাৰে, গতিকে কোম্পানীয়ে সেইটো ভিজন আগত লৈ পেলাই কাম ষ্টাৰ্ট কৰিলে যে আমি যদি ইয়াৰ ওপৰত কাম কৰো, নিশ্চিতভাৱে আমি কেতিয়াও পলাবলগীয়াও নহয়, আমি কেতিয়াও কোম্পানী বন্ধ কৰিবলগীয়াও নহয়। গতিকে কোম্পানীয়ে সেই খোৱা লোৱা বস্তুতে যিটো আপোনাৰ চইচ আছে, আপোনাৰ ব্ৰাণ্ড আছে, সেইটোক লগত লৈ পেলাই কাম ষ্টাৰ্ট কৰি দিলে। আৰু কোম্পানীৰ ভিজন আৰু মিছনৰ যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে কোম্পানী অনলাইন আৰু অফলাইন দুয়ো ধৰণেৰে কাম কৰিবলৈ ষ্টাৰ্ট কৰিছে। কোম্পানীৰ টাৰ্গেট হৈছে যে বিগত আহিবলগীয়া সময়ত কোম্পানীয়ে 10 কৰোৰ 4 বছৰৰ ভিতৰত 10 কৰোৰ ইউজাৰ্ছক এনভি শ্বপিৰ লগত জইন কৰাব লাগে, এনভি শ্বপিৰ মানে ইউজাৰ্ছ বনাব লাগে। আৰু কোম্পানীয়ে 2000+ ষ্ট'ৰ, লাগিলে সেইটো ভেণ্ডৰ এপৰ জৰিয়তে হওক বা ফ্ৰেঞ্চাইজিৰ জৰিয়তে হওক, 2000+ ষ্ট'ৰৰ অপেন কৰিব ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত। আৰু কোম্পানীয়ে কেৱল যে ভাৰতবৰ্ষতে কাম কৰিব তেনেকুৱাও নহয়, ভাৰতবৰ্ষৰ বাহিৰত অতি সোনকালে ভাৰতবৰ্ষৰ বাহিৰতো আপোনালোকে এনভি শ্বপিৰ চাৰ্ভিচ দেখিবলৈ পাব। তাৰপিছত আহিছো আমি ৰেঞ্জ অফ প্ৰডাক্টলৈ। তো আপোনালোকৰ মনলৈ ধাৰণা আহিব পাৰে যে ইয়াতেনো কি প্ৰডাক্ট পাম, আমি কেনেকুৱা প্ৰডাক্ট আমি ইয়াতে পাম। তেতিয়াহ'লে মই আপোনালোকক কৈ দিওঁ, আপোনালোকে ইয়াতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনালোকৰ যিমান প্ৰয়োজনীয় বস্তু সকলোৱে পাব। এটা বেজিৰ পৰা আৰম্ভ কৰি পেলাই যিমানখিনি আপোনালোকৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৱে এনভি শ্বপিয়ে ইয়াত আপোনালোকৰ বাবে ৰাখিছে। মানে কোম্পানীয়ে কৈছে যি বস্তু বিক্ৰী হয় আমি সকলো বেচিম, যি বিক্ৰী হয় আমি সকলো বেচিম। সেইকাৰণে কোম্পানী ইয়াতে গ্ৰছাৰী, ফ্ৰুটছ এণ্ড ভেজিটেবল, অৰ্গেনিক, ইলেক্ট্ৰনিক, হাউচ হোল্ড, পাৰ্চনেল কেয়াৰ, ক্লথিং এণ্ড এপিয়াৰেলছ, হেল্থ প্ৰডাক্টছ এণ্ড মেনি মোৰ, মানে গ্ৰছাৰী হওক, ফল মূল হওক, ইলেক্ট্ৰনিকৰ বস্তু হওক, তাৰপিছত আপোনালোকৰ হেল্থ কেয়াৰৰ বস্তু হওক, সকলোবিলাকে ৰাখিছে। আৰু চাৰ্ভিচৰ যদি কথা ক'ব যাওঁ, মোবাইল ৰিচাৰ্জটো সকলোৱে কৰে, DTH ৰিচাৰ্জ সকলোৱে কৰে। তো কোম্পানীয়ে কৈছে এইবিলাকৰ কাৰণে কিয়নো আপোনালোকে বাহিৰত যোৱাৰ দৰকাৰ, আমি আছো নহয়, ইয়াতে আপোনালোকে কৰি লওক। তো কোম্পানীয়ে সকলো ধৰণৰ পোষ্টপেইড আৰু প্ৰিপেইড মোবাইল ৰিচাৰ্জ চাৰ্ভিচো ৰাখিছে। তাৰপিছত বিল পেমেন্ট কৰিব লাগিলে সেই বিল পেমেন্টৰ অপচনো কোম্পানীয়ে ইয়াত আপোনালোকৰ বাবে ৰাখিছে। তাৰমানে এনভি শ্বপিৰ লগত জইন হৈ লওক, তাৰপিছত ক'তো যোৱাৰ আপোনালোকৰ একো দৰকাৰ নাই। তাৰপিছত লিডিং ব্ৰেণ্ডছ, ইয়াতে চোৱা, যেতিয়া ব্ৰেণ্ডৰ কথা আহি যাব তেতিয়াহ'লে আপোনালোকৰ মনত এটা ধাৰণা আহে, বেলেগ কোম্পানী বিলাকে কি কৰে আপোনালোকে নিশ্চয় জানে। কোম্পানীয়ে নিজৰ প্ৰডাক্ট আনিব, সেই প্ৰডাক্ট আপোনালোকৰ হাতত দিব, দি পেলাই কোম্পানীয়ে কয় যে ইয়াৰ প্ৰমোচন কৰক, ইয়াক বেচক, বেচি পেলাই যি লাভ হয় সেয়া আপোনাৰ, ইমান লাভ হ'ব, ইমানখিনি আপোনাৰ। গতিকে আপোনালোকক সেলছমেন বনাই দিয়া হয়, কৰবাত নহয় কৰবাত আপোনালোকে সেলছমেন হ'বলগীয়া হয়, বস্তু বিক্ৰী কৰিবলগীয়া হয়। কিন্তু কোম্পানীয়ে ইয়াতে আপোনালোকৰ সেইটো টেনচনো দূৰ কৰি দিছে। আপুনি কেতিয়াও মানুহৰ ঘৰে ঘৰে গৈ পেলাই বস্তু বিক্ৰী কৰিব নালাগে, বস্তুৰ প্ৰমোচন কৰাৰ আপোনালোকৰ কোনো দৰকাৰ নাই। কাৰণ আপোনালোকে ইয়াত দেখিবলৈ পাইছে কোম্পানীয়ে সেই সকলোবিলাক ব্ৰেণ্ড লগত লৈ আহিছে, যিবিলাক আপুনি আৰু মই সৰুৰ পৰাই ব্যৱহাৰ কৰি আছো। যেনে যদি আমুলৰ কথা কওঁ, কোকা কোলা, PNG, ব্ৰিটেনিয়া, কোনে নাজানে এইবিলাক ব্ৰেণ্ডৰ কথা, আমি আটাই নিশ্চয় চিনি পাওঁ। আৰু এই ব্ৰেণ্ডবিলাকৰ প্ৰমোচন ডাঙৰ এইবিলাক ব্ৰেণ্ডৰ প্ৰমোচন ডাঙৰ চেলিব্ৰিটিয়ে, শ্বাহৰুখ খান, সলমান খান, কেটৰিনা কাইফ, এইবিলাকে কৰি থৈ দিছে, যাক সকলোৱে চিনি পায়। আমি যদি প্ৰমোচন কৰিব যাওঁ নিশ্চয় আমাক কোনো চিনি নাপায়, এইটোৰ ভেলু ইমান নাথাকে। গতিকে এইবিলাক ব্ৰেণ্ডৰ প্ৰমোচন তেওঁলোকে কৰি থৈ দিছে। গতিকে মানুহৰ আগত আমি এইবিলাক ব্ৰেণ্ডৰ প্ৰমোচন কৰাৰো কোনো দৰকাৰ নাই। কি কৰিব লাগে, আমি খালি মানুহক ক'ব লাগে আপুনি দোকানখন সলনি কৰক আৰু আপোনাৰ জীৱন সলনি হ'ব পাৰে। এইখিনিয়ে আমাৰ ক'বলগীয়া, এইখিনিয়ে আমাৰ কৰিবলগীয়া। ইমান সহজ কৰি দিছে কোম্পানীয়ে কাম কৰোৱা। এই ব্ৰেণ্ডবিলাক আপোনালোকে আগৰ পৰাই লৈ আহি আছে, বহুত আগৰ পৰা লৈ আহিছে। কেতিয়াবা আপোনালোকৰ ঘৰৰ শ্বপিং বাৰু ফ্ৰী হৈছে নেকি? কেতিয়াবা
কেতিয়াবা আপোনালোকৰ ঘৰত আৰ্নিং আহিছে নেকি? এনসাৰ নিশ্চিতভাৱে হ'ব যে নাই, কেতিয়াও হোৱা নাই। তেতিয়াহ'লে মই আপোনালোকক ক'ব বিচাৰিছো, যদি এই ব্ৰ্যান্ডবিলাকে ঘৰত আৰ্নিং আহি যায় তেতিয়াহ'লেনো কেনেকুৱা হ'ব? নিশ্চিতভাৱে ভালেই হ'ব, কাৰণ এইবিলাক আমি ব্যৱহাৰ কৰিয়ে থাকো, পইচাহে দি আছো, আজিলৈকে পইচাও আমাৰ হাতত অহা নাই। এইবিলাকে কিনি পেলাই যদি আমাৰ তাতে বাউন্স বেক হৈ পইচা আহে, আমাৰনো লোকচান কি? গতিকে এইটো ভিজন আগত লৈ কোম্পানীয়ে কাম ষ্টাৰ্ট কৰিছে। এতিয়া এনভি শ্বপিং মডেলৰ বিষয়ে চাই লওঁ। কোম্পানী অনলাইন আৰু অফলাইন দুয়ো ধৰণৰে কাম কৰি আছে। অনলাইন নিশ্চয় আপোনালোকে জানে, ফ্লিপকাৰ্ট আছে, আমাজন আছে, এইবিলাক। আৰু অফলাইনৰ কথা যদি ক'ব যাওঁ, বিগ বাজাৰ, বিশাল সকলোতে আছে। গতিকে বিগ বাজাৰ, বিশাল সকলোৱে জানে, বজাৰ কৰিবলৈও যায়। গতিকে এইবিলাকত একচুৱেলি মানুহে বজাৰ কৰিবলৈ কিয় যায়? কেতিয়াবা ভাবি চাইছেনে আপোনালোকে? এইবিলাকত বজাৰ কৰিবলৈ যোৱাৰ কাৰণ যদি বিচাৰিব যায়, তেতিয়াহ'লে আপোনালোকে কাৰণ বিচাৰি পাব যে এইবিলাকত আমি অলপ নহয় অলপ ডিছকাউণ্ট পাই যাওঁ। কাষত দোকানখনো আছে হয়, কিন্তু এইবিলাকত অলপ ডিছকাউণ্ট পাওঁ, গতিকে যাওঁ তাতে শ্বপিং কৰি আহো। আৰু দ্বিতীয় কাৰণ এইটোও হ'ব পাৰে যে আমি এক ঠাইত গ'লে আৰু বেলেগ বেলেগ দোকান সলনি কৰি থাকিব নালাগে, সেইখন দোকানতে আমি সকলোখিনি সামগ্ৰী পাই যাম, সেইকাৰণেও যাব পাৰে। এই দুটা কাৰণৰ বাহিৰে বেলেগ একো কাৰণ নাথাকে। কিন্তু মই আপোনালোকক এইটো ক'ব বিচাৰিছো যে সঁচা কথা, এইবিলাক কাৰণত বজাৰ কৰিবলৈ যায়, কিন্তু তেওঁলোকৰ কোনো পাৰ্মানেণ্ট কাষ্টমাৰ নাই। আপোনালোকে সদায় বাৰু বিশালতেই বজাৰ কৰেনে? আপোনালোকে সদায় বিগ বাজাৰতে বজাৰ কৰেনে? নিশ্চয় নকৰে। য'ত অফাৰ দেখা পায় তাতেই আপোনালোকে দৌৰি যায়। কাষ্টমাৰ হৈয়ে ইমান চালাক যে য'তে অফাৰ থাকে তাতেই আমি বজাৰ কৰিবলৈ যাম। কিন্তু এনেকুৱাকে আমি পাৰ্মানেণ্ট কাষ্টমাৰ নহয় তেওঁলোকৰ, কিন্তু তথাপিও কৰৰ টকাৰ টাৰ্ণঅভাৰ তেওঁলোকৰ হয়। তেতিয়াহ'লে আপোনালোকে এবাৰ ভাবি চাওকচোন, যদি পাৰ্মানেণ্ট কাষ্টমাৰ তেওঁলোকৰ থাকিল হয় তেতিয়াহ'লে কি হ'ল হয়? সেইকাৰণে এনভি শ্বপিঙে কি কৰিছে, অনলাইন আৰু অফলাইনো কাম ষ্টাৰ্ট কৰিছে, কিন্তু পাৰ্মানেণ্ট কাষ্টমাৰ লগত লৈ কাম ষ্টাৰ্ট কৰিছে। আৰু পাৰ্মানেণ্ট কাষ্টমাৰ যিহেতু MLM-ৰ জৰিয়তে পোৱা যায়, গতিকে এনভি শ্বপিঙে কি কৰিছে, MLM আৰু অনলাইন অফলাইন তিনিওটাকে একে জাগাতে লগ কৰি দিছে, একত্ৰিত কৰি দিছে। তাৰপিছত দ্বিতীয় মডেল হৈছে ভেণ্ডৰ এপ। এইটো এটা এনেকুৱা চিষ্টেম হয়, এনেকুৱা এটা কণ্ডিশ্যন হয়, য'ত আপোনালোকে যিকোনো কাৰোবাৰ দোকান এখন যেতিয়া চলি থকা নাই, তেতিয়াহ'লে সেইটোক চলাত আপোনালোকে সহায় কৰিব পাৰে। এনেকুৱা ধৰণে আপোনালোকে ইলেক্ট্ৰনিক হৈ গ'ল, ৰেষ্টুৰেণ্ট হৈ গ'ল, ফ্ৰুটছ আৰু ভেজিটেবল, শ্বু শ্বপ, চেলুন, ক্লথিং, যিকোনো দোকানক আপোনালোকে কোম্পানীৰ লগত টাই আপ কৰাব পাৰে। তাৰ ফলত কি হ'ব, আপোনালোকে চাৰ্ভিচ পাব আৰু তেওঁলোকৰ মানে বিজনেছটো ভাল হ'ব, আপোনালোকৰ আৰ্নিঙো হ'ব, কাৰণ টাই আপ কৰোৱাৰ ফলত আপোনালোককো 1% দিয়া হয়। গতিকে আপোনালোকেও আৰ্নিং ল'ব পাৰিব। ইয়াৰ পিছত আমি কৈছো এক্সক্লুসিভ এনভি শ্বপিং ফ্ৰেঞ্চাইজি ৰানিং, মানে ফ্ৰেঞ্চাইজি ক'ত ক'ত বৰ্তমান ৰানিং হৈ আছে। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে বহুত নাম আছে। এইবিলাক নাম যদি মই ল'ব যাওঁ এতিয়া বহুত টাইম ইয়াতে গুচি যাব, গতিকে মই নাম ল'বলৈ যোৱা নাই। বৰ্তমান ৰানিং ফ্ৰেঞ্চাইজিৰ ভিতৰত অসমৰ কোকৰাঝাৰত ৰানিং হৈ আছে, আৰু আহিবলগীয়া ফ্ৰেঞ্চাইজিৰ ভিতৰত অসমৰ গোৱালপাৰা আৰু ধেমাজি, এই দুখন ঠাইত অতি সোনকালে ফ্ৰেঞ্চাইজি আহি আছে। তাৰপিছত কোম্পানী একেলগে হাইপাৰ ট্ৰেড মাৰ্কেটতো কাম কৰি আছে। কোম্পানীয়ে কৈছে যে আমি ওয়েলকাম কৰিছো সেই সকলোবিলাক মেনুফেকচাৰক যিবিলাকে কিবা নহয় কিবা প্ৰডাক্ট প্ৰডিউচ কৰে, প্ৰডাক্ট বনায়। মানে কি হয়, ভাৰতবৰ্ষত বহুত এনেকুৱা ঠাই আছে যে প্ৰডাক্টটো প্ৰডিউচ কৰে, প্ৰডাক্ট বনায়, মেনুফেকচাৰ কৰে, কিন্তু তেওঁলোকৰ প্ৰডাক্টত বহুত ধুনীয়া প্ৰডাক্ট হয়, কিন্তু প্লেটফৰ্ম নাপায়, আৰু সেইকাৰণে তেওঁলোকে এটা ব্ৰেণ্ড হ'ব নোৱাৰে, যাৰ ফলত তেওঁলোকৰ চেল নহয় ভালকে, কাৰণ ব্ৰেণ্ডেড প্ৰডাক্টবিলাক সোনকালে চেল হয়। গতিকে কোম্পানীয়ে কৈছে যদি আপোনালোকৰ প্ৰডাক্ট ভাল হয়, আপোনালোকৰ প্ৰডাক্টত যদি ক্ষমতা আছে, তেতিয়াহ'লে আহক আমাৰ লগত জইন হৈ যাওক, আমি আপোনালোকৰ প্ৰডাক্টক ব্ৰেণ্ড বনাই দিম আৰু লগতে তাৰ প্ৰমোচনো কৰি দিম। গতিকে ইমানখিনি কৰিবলৈ কোম্পানীয়ে ৰাজি হৈছে, আৰু কোম্পানীয়ে সেইকাৰণে হোটেল, ৰেষ্টুৰেণ্ট, কেফে, সুইট শ্বপ সকলোবিলাককে ইনভাইট কৰিছে যে আমাৰ লগত জড়িত হওক, আমাৰ লগত জুৰি পেলাই লগ লাগি পেলাই কাম কৰক। তো বহুত হোটেল এতিয়া অলৰেডি কোম্পানীৰ লগত টাই আপ কৰিছে। মানে আপোনালোকে এইটো ভাবিব পাৰে যে আহিবলগীয়া সময় এনেকুৱা হ'ব যে কোনোবাই যদি হোটেলত থাকে তেতিয়াও পইচা আহিব, ৰেষ্টুৰেণ্টত যদি চাহ কফি খায় তেতিয়াও পইচা আহিব, আৰু যদি কোনোবাই হোটেলৰ পৰা এটা মিঠাই কিনি পেলাই খায় তেতিয়াও নিশ্চয় পইচা আহিব।
এতিয়া আপোনালোকে এইটো জনা জৰুৰী যে আমি ইয়াৰ লগত জড়িত কেনেকৈ হওঁ, কেনেকৈনো আমি কোম্পানীৰ লগত জড়িত হ'ম। তেতিয়াহ'লে কোম্পানী ইয়াত বহুত কেইটা কিট ৰাখিছে, মই গোটেই কেইটাৰে বহুত ডিছক্ৰাইব কৰিব নাযাওঁ, টাইম বহুত গুচি যাব। প্ৰথমটো কৈ দিছো মই FMCG পেকেজ, ইয়াতে আপোনালোকে কি কি প্ৰডাক্ট আছে স্ক্ৰীনশ্বট লৈ লওক, তাৰপিছত আপোনালোকে চাই ল'ব কি কি প্ৰডাক্ট আছে। এইটো 2200 টকা পৰিব আপোনালোকৰ। কোম্পানীয়ে ইয়াত 400 PV আপোনালোকক দি আছে, তাৰ লগতে কোম্পানীয়ে আপোনালোকক দি আছে 1 বছৰৰ মেম্বাৰশ্বিপ, যিটো অটো ৰিনিউৱেল হয়। মানে এবছৰৰ ভিতৰত আপোনালোকে যদি 100 টকাৰো বস্তু এটা কিনি লয় নেক্সট ইয়াৰৰ কাৰণে, নেক্সট বছৰৰ কাৰণে আপোনালোকৰ আইডিটো অটো ৰিনিউ হৈ যায়। তাৰপিছত প্ৰডাক্ট কিনিলে আপোনালোকে 1ৰ পৰা 50% ডিছকাউণ্ট পাব। তাৰপিছত আপোনালোকক এটা ডিছকাউণ্ট ৱালেটো দিয়া হ'ব 1500 টকাৰ, যিটোক আপুনি অনলাইন বা অফলাইন শ্বপিং কৰোঁতে 5% কৰি ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত মোবাইল ৰিচাৰ্জ আৰু DTH ৰিচাৰ্জত আপোনালোকে 1500 টকালৈকে কেশ্ববেকো পাব। তাৰপিছত যিটো নেক্সট কিট হৈছে সেইটো হৈছে গেট ফ্ৰী প্ৰাইম মেম্বাৰশ্বিপ অনলি শ্বপিং 400 PV। মানে আপোনালোকে যদি 400 PVৰ বস্তু কিনি লয় তেতিয়াহ'লে আপোনালোকৰ ফ্ৰী মেম্বাৰশ্বিপ হৈ যায়। এতিয়া 400 PVৰ বস্তু মানে কোম্পানীয়ে সকলো প্ৰডাক্টতে কিবা নহয় কিবা PV মেনশ্যন কৰি থৈ দিছে। আপোনালোকে চাই পেলাই 400 PV কমপ্লিট কৰিব পাৰে আৰু তাৰপিছত তেনেকে মেম্বাৰশ্বিপো ল'ব পাৰে। আৰু ইয়াতেও আপোনালোকৰ প্ৰাইম মেম্বাৰশ্বিপৰ গোটেইখিনি বেনিফিট, গোটেইখিনি লাভ আপোনালোকক দিয়া হ'ব। নেক্সট হৈছে ইংলিছ স্পিকিং কোৰ্স, ডিজিটেল মাৰ্কেটিং কোৰ্স আৰু চেনিটেৰী পেডছ শুজ এনি ওয়ান প্ৰডাক্ট। মানে আপোনালোকে 599 টকাত এই কিটটো আপোনালোকৰ ওচৰলৈ অনা হৈছে। ইয়াতো আপোনালোকক 400 PV দিয়া হৈছে। প্ৰডাক্ট হিচাপে কোম্পানী ইয়াত আপোনালোকক দি আছে ইংলিছ স্পিকিং বা ডিজিটেল মাৰ্কেটিং কোৰ্স বা আল্টিমেটৰ চেনিটেৰী পেডছ। এনেটো ইংলিছ স্পিকিং আৰু ডিজিটেল মাৰ্কেটিঙৰ কোৰ্স যদি কৰিব যায় তেতিয়াহ'লে বহুত পৰি যাব, কিন্তু আপোনালোকক মাত্ৰ 599 টকাত কমপ্লিট কোৰ্স কোম্পানীয়ে কৰাই আছে, অনলাইন কোৰ্স 3 মাহৰ। তাৰপিছত চাৰ্টিফিকেটো কোম্পানীয়ে আপোনালোকক দিব। গতিকে ল'বনো কি, কোম্পানীয়ে আপোনালোকৰ পৰা কি নি আছে? নিশ্চিতভাৱে একো নি থকা নাই। আৰু ইয়াতেও আপোনালোকক প্ৰাইম মেম্বাৰশ্বিপৰ গোটেই বেনিফিটছে দিয়া হ'ব। তাৰে পিছৰ নেক্সট হৈছে 699 টকাত, ইয়াতো 400 PV। মই আপোনালোকক ইয়াতে এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে যিটো কিটেৰে জইন নলয় কিয় প্ৰত্যেকটো কিটত কিন্তু আপোনালোকক 400 PV দিয়া হয়, ঠিক আছে। 400 PV আপোনালোকে প্ৰতিটো কিটতে পাব। আৰু ইয়াতে প্ৰডাক্ট দি আছে আপোনালোকক হেণ্ড চেনিটাইজাৰ আৰু মাস্ক দি আছে 25খন মাস্ক দিব 3 লেয়াৰৰ। আৰু ইয়াতেও আপোনালোকক প্ৰাইম মেম্বাৰশ্বিপৰ গোটেই বেনিফিটছে দি দিয়া হ'ব। নেক্সট আছে প্লান ফল্ডাৰ কিট, যিটো মই আপোনালোকক বৰ্তমান দেখাই আছো, যিটোৰ ওপৰত কৈ আছো। এই প্লান ফল্ডাৰটোৰ হাৰ্ড কপি আপোনালোকক দি দিয়া হ'ব। ইয়াতেও আপোনালোকে প্ৰাইম মেম্বাৰশ্বিপৰ গোটেই বেনিফিটছ পাব আৰু 699 টকাত এই কিট। তাৰে পিছত টি চাৰ্ট কিট, এটা সুন্দৰ NV শ্বপি বুলি লিখা থকা টি চাৰ্ট এটা আপোনালোকে ইয়াতে পাব। বাকি সকলো বেনিফিট সেম থাকিব। তাৰপিছত 7 নম্বৰ কিট হৈছে ভেজ মছালা। ইয়াতে আপোনালোকে ভেজ মছালা কিছুমান ৰখা হৈছে 899 টকাত। ইয়াতেও 400 PV আৰু লগতে আপোনালোকে প্ৰাইম মেম্বাৰশ্বিপৰ সব বেনিফিট পাব। তাৰপিছত নন ভেজ মছালা আছে 899 টকাৰে, যোনটো আপোনালোকক লাগে ল'ব পাৰে। আৰু ইয়াতেও আপোনালোকে প্ৰাইম মেম্বাৰশ্বিপৰ গোটেই বেনিফিট পাই যাব। তাৰে পিছত 9 নম্বৰ কিট, একচুৱেলি এইটো কিট কিন্তু অলপমান স্পেচিয়েল হয়। এতিয়া স্পেচিয়েল কিয় হয় এইটো আপোনালোকক যেতিয়া ইনকাম প্ল্যান মই কৈ দিম তেতিয়া আপোনালোকক বুজাই দিম। বৰ্তমান প্ৰডাক্ট ইয়াতে কি কি দিছে সেইটো কৈছো। এটা আছে ৱালেট কিট, য'ত আপোনালোকৰ এটা ৱালেট থাকিব, কলম এটা থাকিব আৰু কি চেইন থাকিব। সেইটো যদি নলয় বেল্ট আছে, বেল্ট ল'ব পাৰে, নহলে আল্টিমেটছৰ চেনিটেৰী পেডছ ল'ব পাৰে। আপোনালোকক বোলে নহয় মোক এই তিনিওটা নালাগে, তেতিয়াহ'লে আপোনালোকে ইংলিছ স্পিকিং আৰু ডিজিটেল মাৰ্কেটিং এই দুটা কোৰ্সো কৰিব পাৰে। আৰু ইয়াতেও আপোনালোকৰ প্ৰাইম মেম্বাৰশ্বিপৰ যিখিনি বেনিফিট সেই সকলোখিনিয়ে ইয়াতেও আপোনালোকক দিয়া হ'ব। নেক্সট 10 নম্বৰত হৈছে প্ৰমোশন কিট। ইয়াতে দেখিছে দুটা সুন্দৰ টি চাৰ্ট আপোনালোকক কোম্পানীয়ে দি আছে, লগতে এটা কলম আৰু লগতে এটা লিটাৰেচাৰ, মানে ইয়াতে মই যিটোৰ ওপৰত কথা কৈ আছো সেইটোৰে হাৰ্ড কপি আপোনালোকক দিয়া হ'ব। 1299 টকাৰ হয় আৰু ইয়াতেও প্ৰাইম মেম্বাৰশ্বিপৰ আটাইবিলাক বেনিফিট পাই যাব। নেক্সট লেপটপ বেগ হয়, দেখিবলৈ পাইছে নিশ্চয় NV শ্বপি বুলি লিখা থকা এটা সুন্দৰ বেগ আপোনালোকক দিয়া হ'ব 1299 টকা প্লাস 400 PV আছে আৰু প্ৰাইম মেম্বাৰশ্বিপৰ সকলো বেনিফিট আপোনালোকে ইয়াতে পাই যাব।
এতিয়া কাৰোবাৰ মনত হয়তো প্ৰশ্ন উঠিব পাৰে 400 PV আমি কেনেকৈ কালেক্ট কৰিম তেতিয়াহলে মই আপোনালোকক ইয়াতে দেখুৱাই দিছো কোম্পানীয়ে উদাহৰণ স্বৰূপে কিছুমান প্ৰডাক্ট ৰাখিছে যেনে ফৰচুনৰ কচ্চি ঘানিৰ তেল আছে যাৰ MRP 954 ডিসকাউন্ট প্ৰাইস 900 আৰু এনভি শপিৰ যদি দামৰ কথা কও 744 হয় আৰু ইয়াত কোম্পানীয়ে আপোনালোকক 70 PV দি আছে ঠিক তেনেকৈ টাটা প্ৰিমিয়াম টি আছে 25 আৰু টাটা সল্টত 1 PV মানে এনেকুৱাকে আপোনালোকে আপোনাৰ পছন্দৰ সামগ্ৰী কিনি পেলাই 400 PV কমপ্লিট কৰিব পাৰে আৰু মেম্বাৰশ্বিপ ল'ব পাৰে তলত লিখা আছে ৰেটছৰ ভেৰিয়েবল তো ইয়াৰে অৰ্থ এইটোৱে যে ওপৰত যে দামবিলাক দিয়া আছে এইবিলাক কিন্তু ফিক্স নহয় সদায় যে আপুনি এইটো দামতে পাব তেনেকুৱা একো নহয় যেতিয়া মাৰ্কেটৰ দাম কম বেছি হ'ব সেই হিচাপে এনবি শপিৰ দামটো ইয়াতে কম বেছি হ'ব এতিয়া বাঢ়িছো আমি ইনকামৰ ফালে উপাৰ্জন আমাক কি ধৰণৰ ইনকাম আমাক কোম্পানীয়ে দিব আমি কি উপাৰ্জন কৰিব পাৰিম তেতিয়াহলে আপোনালোকে ইয়াতে দেখা পাইছে কোম্পানীয়ে আমাৰ বাবে 11 ধৰণৰ ইনকামৰ পথ ৰাখিছে প্ৰথম হৈছে সেলফ পাৰচেসিং প্ৰফিট তাৰ পিছত ৰেফাৰেল বোনাস তাৰ পিছত ম্যাচিং বোনাস টিম ৰিপাৰচেজ বোনাস ইউজাৰ প্ৰমোশন বোনাস কাৰ ফান্ড হাউস ফান্ড ৰয়্যালটি বোনাস পেনশন ফান্ড পাৰফৰমেন্স ফ্ৰেঞ্চাইজি বোনাস এন্ড ভেন্ডৰ এন্ড বোনাসেস নাম কেইটাহে ক'লো ন বুজিবতো লাগিব তেতিয়াহলে বলক আমি এটা এটাকে এইবিলাক বুজি লওঁ আচলতে এই বস্তুবিলাক কি কেনেকুৱা ধৰণৰ ইনকাম হয়নো এইবিলাক তো প্ৰথমটো হৈছে সেলফ ৰিপাৰচেজ ইনকাম মানে ইয়াতে নামৰ পৰা আপোনালোকে নিশ্চয় কিছু বুজিব পাৰিছে নিজে যদি বস্তু কিনো তাৰ ওপৰত আমাৰ ইনকাম এতিয়া ইমান দিনে আমি দোকানৰ পৰা বস্তু কিনি আছো কিবা আমাৰ ইনকাম হৈছে ৰাহি হৈছে নিশ্চিতভাৱে নাই হোৱা এতিয়া এনবি শপিৰ লগত জয়েন হৈ পেলাই যদি আমি বজাৰ কৰো তেতিয়াহলে আমি নিজৰ কিনা বস্তুৰ ওপৰত 1 পৰা 50% ডিসকাউন্ট পাম যাৰ ফলত আমাৰ কিছু নহয় কিছু ৰাহি নিশ্চয় হ'ব তাৰে পিছত কোম্পানীয়ে আমাক দি আছে ৰেফাৰেল ইনকাম মানে মই আপোনালোকক প্ৰথমেই কৈ দিছো যে আমি যি কিটৰে জয়েন নলও কিয় প্ৰতিটো কিটত কোম্পানীয়ে আমাক দিয়ে 400 PV হয়নে গতিকে যেতিয়া আমি কাৰোবাক নিজৰ স্পন্সৰ আইডিৰে ডাইৰেক্ট লগাম তেতিয়াহলে আমাক কোম্পানী দিব 400 PVৰ 50% মানে 200 PV এতিয়া PV মানে কি 1 PVৰ অৰ্থ হৈছে 1 টকা তেতিয়াহলে 200 PV মানে কোম্পানীয়ে আমাক দি আছে প্ৰতিটো জয়নিংত 200 টকাকৈ কোম্পানীয়ে প্ৰতিটো জয়নিংতে 200 টকাকৈ দিব যদি আমি ডাইৰেক্ট লগাও ইয়াতে এটা কথা কিন্তু আপোনালোকে অলপ বুজিব লাগিব যে আপুনি যদি 1199 টকাৰ মই আপোনালোকক কৈছিলো 1199 টকাৰ কিটটো স্পেশাল হয় তো প্ৰথম কাৰণটো ইয়াত এইটোৱে যে 1199 টকাৰে যদি আপুনি জয়নিং লগায় তেতিয়াহলে আপুনি প্ৰথম যে ডাইৰেক্ট লগাব সেই প্ৰথম ডাইৰেক্ট লগোৱাটোৰ পৰা আপুনি 200 টকা পাবলৈ আৰম্ভ কৰিব ইয়াত কোনো আপোনাৰ পইচা হোল্ড কৰা নহব কিন্তু 1199 টকাৰ বাহিৰে যদি আপুনি বেলেগ কিটেৰে জয়নিং লগায় তেতিয়াহলে আপুনি যে প্ৰথম দুটা জয়নিং লগাব সেই প্ৰথম জয়নিং দুটাৰ পইচা কিন্তু কোম্পানীয়ে হোল্ড কৰি ল'ব এতিয়া হোল্ড কিয় কৰি লয় এইটো এটা কোৱেশ্চন তো হোল্ড কৰাৰ কাৰণ এইটোৱে যে কোম্পানীয়ে কৈছে আপোনালোকে আমাৰ লগত যদি জড়িত হৈছে তেতিয়াহলে আপোনাৰ সপোনবিলাকটো পুৰা হ'ব লাগিব এনে বেলেগ কোম্পানী বিলাকে যেনেকৈ ঠগি থৈ গৈছে নেটৱৰ্ক মাৰ্কেটিংৰ ইমেজ বেয়া কৰি থৈ গৈছে আমি তেনেকুৱা কৰিব বিচৰা নাই সেই কাৰণে কোম্পানীয়ে 400 টকাৰে আপোনাৰ আইডিটো এটা আৰু স্পেশাল ইনকামত পঠাই দিয়ে আৰু সেই কাৰণে আপোনালোকক সেই প্ৰথম 400 টকাটো নিদিয়ে কিন্তু 1199 টকাৰে জয়েন কৰালে প্ৰথমৰ পৰাই পইচা পাব তাৰ পিছত আপোনালোকে 3 নম্বৰ জয়নিংৰ পৰা যিমান জয়নিং লগাব প্ৰতিটো জয়নিংতে আপোনালোকে 200 টকাকৈ পাব ইয়াতে আপোনালোকৰ যিমান ইচ্ছা হিমান জয়নিং আপোনালোকে লগাব পাৰিব আৰু হিমানে আৰ্নিং আপোনালোকে ল'ব পাৰে কোনো ইয়াতে হকা বাধা নাই আপোনালোকৰ বাবে নেক্সট হৈছে ম্যাচিং বোনাস এইটো এটা বাইনাৰী ইনকাম হয় আমি যদি নিজে জড়িত হৈছো আমি নিশ্চয় চেষ্টা কৰিম কাৰোবাক নহয় কাৰোবাক কোম্পানীৰ লগত জড়িত কৰাৰ তো এনেকুৱাকে যেতিয়া মই জড়িত হয় আনক জড়িত কৰিম এনেকুৱাকে আমাৰ দুটা সাইড ওপেন হৈ যায় লেফট আৰু ৰাইট সাইড তো যেতিয়া আমাৰ লেফট আৰু ৰাইট সাইডৰ পেয়াৰ ম্যাচ হৈ যাব তেতিয়া হলে আমাক পাৰ পেয়াৰৰ ম্যাচিংত কোম্পানীয়ে দিয়ে 400 PV 10% মানে 40 रुपीस কৰি দিয়ে 40 টকাকে কোম্পানী আমাক দিয়ে একোটা ম্যাচিংত কিন্তু ইয়াতে চাওক আপোনালোকে প্ৰথম যেটো ম্যাচিং হেতু 2:1 বা 1:2 হ'ব লাগিব তাৰ পিছত প্ৰতিটো 1:1 ৰ ম্যাচিংত কোম্পানী আমাক 40 টকাকৈ দিব আৰু
এইটো ইনকাম কোম্পানীয়ে আপোনালোকক আনলিমিটেড ডেপ্থলৈকে দিব। কোম্পানীয়ে যে আপোনালোকক 30 নম্বৰ লেভেল 40 নম্বৰ লেভেললৈহে মাত্ৰ ইনকাম দিব তেনেকুৱা কোনো কথা নাই। আনলিমিটেড ডেপ্থলৈকে কোম্পানীয়ে আপোনালোকক এই ইনকামটো দিব। আৰু এইটোৱে এটা এনেকুৱা ইনকাম য'ত কোম্পানীয়ে ক্যাপিং ৰাখি দিছে দৈনিক 1500 টকাৰ। দৈনিক 1500 টকা মানে কেতিয়াবা ধৰক আপোনাৰ তলৰ যেতিয়া টিমটো ডাঙৰ হৈ যাব তেতিয়া আপোনালোকৰ ম্যাচিং কেতিয়াবা 1500 টকাৰ যদি বেছিও হৈ যায় তেতিয়াহ'লে যিখিনি বেছি হৈ যায় ম্যাচিঙৰ ইনকাম সেইখিনি আপোনালোকে নাপাব। 1500 টকাহে আপোনালোকে পাব। সেইকাৰণে যদি আপোনালোকে বেছিকৈ ল'ব বিচাৰিছে তেতিয়াহ'লে 3টা আইডি লৈ পেলাই আহিব। ওপৰত এটা নিজৰ আইডি, তাৰে তলত দুটা লেফ্ট আৰু ৰাইট নিজৰে কৰি দিব, তলৰ দুটাত কাম কৰিব। 3টা আইডিত আপোনালোকে ইনকাম লাভ কৰিব পাৰিব। সেইকাৰণে এটা আইডিত একচুৱেলি আহিবই নালাগে, 3টা আইডিত আহিবলৈ আপোনালোকে চেষ্টা কৰিব। ইনকাম বহুত বেছি হয় ফিউচাৰৰ কাৰণে। তাৰে পিছৰ যিটো ইনকাম আছে সেইটো হৈছে টিম ৰিপাৰ্চেছ ইনকাম। আটাইতকৈ সুন্দৰ ইনকাম এইটো টিম ৰিপাৰ্চেছ ইনকাম। কোম্পানীৰ একেবাৰে মানে ৰাজহাড় হয়, এইটো মেৰুদণ্ড বুলি ক'ব পাৰি। কোম্পানীৰ মেৰুদণ্ড হয় টিম ৰিপাৰ্চেছ ইনকামটো। আৰু আমি আটাইতকৈ বেছি যদি উপাৰ্জন কৰিব বিচাৰো তেতিয়াহ'লে আমি এইটোৰ ওপৰত ফ'কাছ কৰিব লাগে। এনেকুৱা এটা ইনকাম য'ত আপোনালোকে টিমটো গঠন কৰি লওক, তাৰপিছত আপোনালোকে একো কৰাৰ দৰকাৰ নাই, বহি থাকিব, ভাত খাই থাকিব, শুই থাকিব, আপোনালোকৰ তাতে পইচা আহি জমা হৈ থাকিব। এনেকুৱা মেজিকেল ইনকাম হয় এইটো। ইয়াত কোম্পানীয়ে কি কৰিছে সিংগল লেগ ইনকাম ৰাখিছে। মানে কোনোবা ব্যক্তিয়ে দুজনো লগাব নোৱাৰে, তেওঁ মাত্ৰ এজন মানুহক কিবাকে লগাই পেলাই ৰখি দিছে, বহি আছে। তো সেই যদি এজন ব্যক্তি যিজনক লগাইছিল সেইজনেও যদি কাম কৰা মানুহ হৈ যায় তেতিয়াহ'লে তেওঁ যে টিম গঠন কৰিব সেই টিমৰ পৰাও এই এজন লগোৱাজনে লাখ টকা কোটি টকা ইনকাম কৰিব পাৰে মাত্ৰ সিংগল লেগেৰে। এতিয়া কোম্পানীয়ে ইয়াতে কি কৰিছে 1ৰ পৰা 20 নম্বৰ লেভেললৈকে আমাক ইনকাম দিম বুলি কৈছে। 1ৰ পৰা 20 নম্বৰ লেভেললৈকে কোম্পানীয়ে ৰাখিছে 12% প্ৰফিট। নিজৰ কোম্পানীৰ যে 12% লাভ হ'ব সেই লাভখিনি গোটেই ডাইৰেক্ট ডিষ্ট্ৰিবিউট কৰি দিব। 1ৰ পৰা 16 নম্বৰ লেভেললৈকে আপোনাক দিব 0.5% কৰি, আৰু 17, 18, 19, 20 এই 4টা লেভেলত আপোনাক দিব 1% কৰি। ঠিক আছে। এতিয়া চাওক টিমৰ কথা যদি মই ক'ব যাওঁ, মানুহে কয় টিম গঠন কৰাটো বহুত টান কাম। কি টান কাম? একেবাৰে সহজ কাম যদি আপোনালোকে কৰিব বিচাৰে। কেনেকে কৰিব? আপোনালোকৰ মোবাইলত নিশ্চয় আটাইৰে মোবাইলত 200 কন্টেক্ট, 200তকৈ ওপৰত কন্টেক্ট নিশ্চয় আছে। আপোনালোকে কি কৰিব লাগে, নিজে জইন হৈছে মাত্ৰ 2জন মানুহক জইন কৰাওক। 2জন এনেকুৱা বিশ্বাসী মানুহ নাইনে যি আপোনাৰ ওপৰত ভৰসা কৰি জইন হ'ব? তো আপোনালোকে 1 মাহৰ সময় লওক, 1 মাহৰ ভিতৰত মাত্ৰ 2জন মানুহক জইন কৰাওক আৰু সেই 2জনক কওক যে আপোনালোকে একো কৰিব নালাগে, মাত্ৰ 2জনক জইন কৰাওক। এনেকৈ 2জনক জইন কৰালেও দ্বিতীয় মাহত আপোনাৰ টিমৰ সাইজ হৈ যাব 4জনৰ, তৃতীয় মাহত হ'ব 8জনৰ। এনেকৈ 10 নম্বৰ মাহত আপোনালোকৰ টিমৰ সাইজ হ'ব 1024 জনৰ। আৰু যদি 20 নম্বৰ মাহৰ কথা কওঁ তেতিয়াহ'লে আপোনালোকৰ টিমৰ সাইজ হ'ব 10,48,576 জনক। এতিয়া 10,48,576 আপোনালোকে জইন কৰোৱা নাই, কিন্তু মাত্ৰ 2জনক লৈ পেলাই যদি হিচাপ কৰে তেতিয়াহ'লে এইটো টিম হৈ যাব 20 নম্বৰ মাহত আপোনালোকৰ। এতিয়া ইনকামৰ কথা লৈ আহো। 16 নম্বৰ লেভেললৈকে আমাক কোম্পানীয়ে দিব 0.5%। তো 0.5% যে আমাক দিব এইটো আমি হিচাপেই নকৰো। 17, 18, 19 আৰু 20 এই 4টা লেভেলৰ আমি এতিয়া ক্যালকুলেশন কৰিম। তো 17, 18, 19 আৰু 20 এই 4টা লেভেলৰ যদি আমি হিচাপ কৰো তেতিয়াহ'লে আমাৰ টোটেল টিম সাইজ হ'ব 19,66,080 জনৰ। 19,66,080 জনৰ। আৰু আপোনালোকে মাত্ৰ এইটো ভাবক যে প্ৰতিজন মানুহে এমাহত মাত্ৰ 2000 টকাৰহে বাজাৰ কৰিব। কোনে কিমান দুখীয়া নহওক কিয় বৰ্তমান বস্তুৰ যি জুই চাই দাম 2000 টকাৰে জানো ঘৰ চলে? নিশ্চিতভাৱে 2000ৰ ওপৰত আমাৰ আটাইৰে শ্বপিং লাগি যায়। কিন্তু আমি যদি মাত্ৰ 2000 টকাৰ কথা ভাবিও হিচাপ কৰো তেতিয়াহ'লে কোম্পানীৰ যে সেল হ'ব সেইটো হয় 393 কোটি টকা 21,60,000। 393 কোটি 21,60,000 টকা। আৰু তাৰ পৰা কোম্পানীয়ে আমাক কিমান দিব? মাত্ৰ 1%। তেতিয়াহ'লে এই 1%ৰ শক্তি কিমান জানিব বিচাৰিছে? আমাৰ এমাহৰ ইনকাম হ'ব 3,93,21,600। আমাৰ বাবেতো একেবাৰে সপোন ন। 1 মাহত 3,93,00,000 মানে মোটামুটি 4 কোটি টকা। ইটো কেনেকৈ সম্ভৱ হয়?
তেতিয়াহ'লে মই আপোনালোকক ক'ব বিচাৰিছো যে এইটো নিশ্চিতভাৱে সম্ভৱ। কোম্পানীয়ে কোনো সপোন দেখুওৱা নাই। ইয়াতে আপোনালোকক কোৱা নাই নিজৰ প্ৰডাক্ট আনি বিক্ৰী কৰিলেহে আপোনালোকৰ এইটো ইনকাম আহিব, নহয়, একেবাৰে নহয়। ইয়াতে কোম্পানীয়ে আপোনালোকক কৈছে খাই লৈ যে আপোনালোকে শুই থাকে, খাই লৈ শুই এই ইনকাম আপোনালোকে ল'ব পাৰিব। কাৰণ কোনো বস্তুৰ প্ৰয়োজনীয়তা কাৰো ওপৰত ব্যক্ত কৰিবলগীয়া নাই। কাৰোবাৰ ঘৰত চেনি শেষ হৈছে, নিজে গৈ পেলাই কিনি আনিব। দালি শেষ হৈছে, নিজে গৈ কিনি আনিব। আপোনালোকে গৈ ক'ব নালাগে যে তোৰ ঘৰত চেনি নাই দেখোন লৈ আহ, ক'ব নালাগে। চব বিক্ৰীটো হ'বই, আৰু যেতিয়া বিক্ৰী হ'ব তেতিয়াহ'লে লাভ আপোনালোকে নিশ্চয় পাব। তাৰে পিছৰ যিটো ইনকাম হৈছে সেইটো হৈছে ইউজাৰ প্ৰমোশন বোনাছ, অটোপুলৰ ইনকাম বুলি কয়। এইটো কাম নকৰাকে পোৱা ইনকাম। এইটোৰ বাবে আপোনালোকে টিম গঠন কৰিব নালাগে। বহুত মানুহ এনেকুৱা আছে নেটৱৰ্ক মাৰ্কেটিঙত, নিশ্চয় আপোনালোকে পায়, তেওঁলোকে এইটো কয় যে ঠিক আছে তই কৈ আছা মই জইন হৈ আছো, কিন্তু মই একো টিম গঠন কৰিব নোৱাৰো, মই কাকো জইন কৰাব নোৱাৰো। তেতিয়াহ'লে তেওঁলোককো আপোনালোকে লৈ আহক, কোনো কথা নাই, আহা, খালি আহি পেলাই জইন হৈ চোৱা, বহি ইনকাম ল'বা। তো এইটো ইনকামত আহিবৰ কাৰণে মই যে আপোনালোকক কৈছিলো কোম্পানীয়ে আপোনাৰ প্ৰথম 400 টকাটো হোল্ড কৰি লয়, সেই 400 টকাটোৰে আপোনাৰ আইডিটো ইয়াতে পঠাই দিয়ে। আৰু মই আপোনালোকক এইটোও কৈছিলো যে 1199 টকাৰ যিটো আইডি হয় সেইটো স্পেচিয়েল হয়। তো তাৰ কাৰণ এইটোৱে যে 1199 টকাই দি যদি আপুনি আইডি লগায় তেতিয়াহ'লে আপোনাৰ আইডিটো ডাইৰেক্ট এইটো ইনকামত আহি যায়। এতিয়া কোনোবাই যদি কয় মই একো কৰিব নোৱাৰো, এজনকো জইনিং লগাব নোৱাৰো, তেতিয়াহ'লে আপোনালোকে কওক যে ঠিক আছে এজনকো জইন লগাব নালাগে, 1199 টকাৰে এন্ট্ৰি লোৱা আৰু প্ৰথম ফুলৰ ইনকাম আপোনালোকে 22,640 টকা পাব। টোটেল 6 কৰোৰ পাব, কিন্তু প্ৰথম ফুলতে 22,640 টকা আপোনালোকে লাভ কৰিব পাৰিব। এইটো পইচা একচুৱেলি কোম্পানীয়ে দিয়ে কেনেকে সেইটোতো আমি জানিব লাগিব। পাব বুলি ক'লে জানো হ'ব, মানুহক বুজাইওতো দিব লাগিব যে কেনেকে এইটো ইনকামনো কোম্পানীয়ে আমাক দিব। তো ইয়াতে কোম্পানীয়ে কি কৰিছে, আপোনাৰ যে 400 টকাটো লৈছিল সেইটোক 7টা লেভেলত ভাগ কৰি দিছে। 1ৰ পৰা 4 নম্বৰ লেভেললৈকে 40 টকাকে, তাৰপিছত 50, তাৰপিছত 70 আৰু তাৰপিছত 120। টোটেল আপোনালোকে হিচাপ কৰি চাব পাৰে ইয়াতে 400 টকায়ে ওলাব। প্ৰত্যেকটো লেভেলতে কোম্পানীয়ে কিন্তু এনেকুৱাই কৰে। নিজৰ হাতৰ পৰা কোম্পানীয়ে 1 টকাও নিদিয়ে, কাৰণ নিজৰ হাতৰ পৰা পইচা দিলে দেখোন লষ্ট হ'ব, কোম্পানী পলাব লাগিব। গতিকে ইয়াতে কোম্পানীৰ পলোৱাৰ কোনো কথা নাই। 1 টকাও কোম্পানীয়ে নিজৰ হাতৰ পৰা নিদিয়ে। আপোনাৰ পইচা কাটিছিল 400 টকা, সেই 400 টকাটোকে ইয়াতে ডিভাইড কৰি দিছে। এইটো ইনকাম একচুৱেলি এনেকুৱাকে আহে যে আপুনি কেৱল আপুনি কাম কৰিলে আহিব তেনেকুৱা নহয়। গোটেই ইণ্ডিয়াত যিমান মানুহে কাম কৰি আছে, দৈনিক কিছু নহয় কিছু আইডি অটোপুলত যাই আছে। আৰু যিবিলাক আইডি অটোপুলত যায় সেই আইডি বিলাকক কোম্পানীয়ে নম্বৰ হিচাপে 1 2 3 4 5 6 এনেকুৱাকে নাম্বাৰ হিচাপে কোম্পানীয়ে এটাৰ তলত দুটা, তাৰে দুটাৰ তলত আৰু দুটা 4টা লগালে এনেকুৱাকে লগাই গৈ থাকে। যিদিনা আপোনাৰ নম্বৰ আহিব, আপোনাৰ আইডিৰ তলত 2টা আইডি লাগি যাব, সেইদিনা আপুনি প্ৰথম লেভেলৰ ইনকাম পাব 80 টকা, তাৰে পিছত 2 নম্বৰ লেভেলত পাব 160 টকা। এনেকুৱাকে টোটেল 7 নম্বৰ লেভেল কমপ্লিট হোৱাৰ পিছত আপোনালোকে এইটো পুলৰ পৰা পাব 22,640 টকা। এতিয়া কোম্পানীয়েতো কৈছে আপোনাৰ সপোন পুৰা কৰিব, 22,000 টকাত জানো কিবা হয়? গতিকে কোম্পানীয়ে কি কৰে, আপোনালোকৰ ইনকাম এইখিনি দি শেষ নকৰে, তাৰ পৰাই 2,000 টকা কোম্পানীয়ে কাটি আপোনালোকক 2 নম্বৰ পুললৈ পঠাই দিয়ে। সেম প্ৰসেসতে কোম্পানীয়ে 7টা লেভেলত সেই 2,000 টকাটোক ডিভাইড কৰি দিছে। 400 টকা প্ৰথমতে ডিভাইড কৰিছিল কাৰণে পইচা কম আছিল, এতিয়া 2,000 টকাকে ডিভাইড কৰিছে যে পইচা অলপ বেছি হৈ আহিব। ইয়াতে প্ৰথম লেভেলত আপোনালোকে 400 টকা পাব, দ্বিতীয় লেভেলত 800, এনেকুৱাকে এইটো পুলত টোটেল আপোনালোকে পাব 1,14,800 টকা। তাৰ পৰা আৰু 10,000 টকা কাটি পেলাই 3 নম্বৰ পুলত আপোনালোকক আনিব। সেই 10,000 টকাটোকে আকৌ ডিভাইড কৰি দিছে। এইবাৰ যিহেতু 10,000, পইচাও নিশ্চয় বেছি হ'ব, গতিকে এইটোত আপোনালোকে পাব 7,42,000। তাৰ পৰা আকৌ 50,000 কাটিব, আকৌ আপোনালোকক 4th পুলত এন্ট্ৰি কৰাব। ইয়াতে আপোনালোকক দিব 42,84,000 টকা। তাৰ পৰা 2 লাখ টকা কাটি কোম্পানীয়ে আপোনালোকক 5th পুলত দিব। মানে পুল যিমানে বাঢ়ি গৈ থাকিব, পইচাও আপোনালোকৰ তেনেকৈয়ে বাঢ়ি গৈ থাকিব। এইটো পুলত আপোনালোকে 1,60,60,000 টকা পাব। তাৰ পৰা কোম্পানীয়ে আকৌ 5 লাখ টকা কাটি পেলাই আপোনালোকক 6 নম্বৰ পুলত এন্ট্ৰি কৰাব, আৰু ইয়াতে আপোনালোকক দিব 4,01,20,000 টকা।
চাওক লৈছিল কিমান কোম্পানীয়ে আপোনাৰ পৰা 400 টকা বা 1199 টকা, কিন্তু তাৰ সলনি কোম্পানীয়ে আপোনালোকক দি আছে কিমান, যদি 1 নম্বৰৰ পৰা 6 নম্বৰ পুললৈকে হিচাপ কৰে আপোনালোকক দিব 6 কোটি টকা। আপোনালোকৰ মনত নিশ্চয় সন্দেহ জাগিছে যে 6 কোটি টকা দিব জানো, কেনেকে দিব, আৰু যদি মানুহ যদি জইন নহয় তো খেলাই শেষ। নিশ্চয় আপোনালোকৰ মনত এইটো ধাৰণা আহিছে মানুহ জইন হৈ থকালৈকে বাৰু কোম্পানীয়ে আমাক দি থাকিলে, মানুহ যদি জইন হোৱা বন্ধ হৈ যায় আমাৰ খেলাও শেষ। তেতিয়াহ'লে মই আপোনালোকক ক'ব বিচাৰিছো খেলা শেষ নহয়। কোম্পানীয়ে এনেকুৱা ধৰণে ইয়াতে প্লান বনাইছে যে আপোনালোকে মানুহ জইন হওক লাগে নহওক কোনো কথা নাই, আমাৰ ইনকাম আহিয়ে থাকিব। কেনেকে আহিব ইয়াতে আপোনালোকে চাওক, ফাৰ্ষ্ট পুলত যেতিয়া 6 নম্বৰ লেভেলত 4,480 টকাৰ আমাৰ পে আউট হৈছে, তেতিয়া কোম্পানীয়ে তাৰ পৰা 400 টকা কাটি পেলাই আপোনাৰ নামতে এটা আইডি আকৌ ক্ৰিয়েট কৰি দিব। মানে আপোনাৰ নামতে এটা আইডি লগাই দিব, যিটো গৈ পেলাই তলৰ ফালে ফাৰ্ষ্ট পুলক সাপোৰ্ট কৰিব, তলৰ ফালে গৈ ফাৰ্ষ্ট পুলক সাপোৰ্ট কৰিব। নেক্সট 7 নম্বৰ লেভেলৰ যদি কথা কওঁ, ইয়াতেও আৰু এটা নতুন আইডি ক্ৰিয়েট হৈ যাব। মানে প্ৰথম পুলৰ পৰা আপোনাৰ মাত্ৰ এটা আইডি ওলাই আছে, কিন্তু দুটা আকৌ নতুন আইডি ক্ৰিয়েট হৈ পেলাই সাপোৰ্ট কৰি আছে প্ৰথম পুলক। ঠিক তেনেকে 2 নম্বৰ পুলৰ যদি কথা কওঁ, ইয়াতেও টোটেল 9টা আপোনাৰ আইডি ক্ৰিয়েট হৈ যাব এটা আইডিৰ পৰা। ঠিক আছে, এটা আইডিৰ পৰা 9টা আইডি ক্ৰিয়েট হ'ব, তাৰে ভিতৰত 7টাই সাপোৰ্ট কৰিব প্ৰথম পুলক আৰু 2টাই সাপোৰ্ট কৰিব আপোনাৰ সেকেন্ড পুলক। তো এনেকে প্ৰতিটো পুলতে আপোনাৰ ৰিএন্ট্ৰি কাটে। আৰু আপোনালোকে জানি পেলাই আচৰিত হ'ব যে 6 নম্বৰ পুল কমপ্লিট হওঁতে হওঁতে ফাৰ্ষ্ট পুলক সাপোৰ্ট কৰাৰ কাৰণে 300তকেও বেছি নতুন আইডি ক্ৰিয়েট হৈ যাব। একজন মানুহৰ পৰা 300 জন মানুহৰ জন্ম হৈ আছে, আৰু কি লাগে? কিয় ভাবে আপোনালোকে তেতিয়াহ'লে যে মানুহ বন্ধ হলে, মানুহ জইন হোৱা বন্ধ হলে আমাৰ ইনকাম অহা বন্ধ হ'ব? একেবাৰে নহয়। আৰু যে 300 নতুন আইডি আপোনাৰ ক্ৰিয়েট হ'ব, সেই 300 নতুন আইডিৰ পৰাওতো আপোনালোকে আকৌ ইনকাম পাব, আকৌ তাৰ পৰা 300কে আইডি ক্ৰিয়েট হ'ব একোটা আইডিৰ পৰা। গতিকে বাহিৰৰ আইডি আমাক নালাগে, এটা সময় মাত্ৰ, এটা সময়লৈকে আমাক আইডি লাগিব। তাৰ পিছত বাহিৰৰ আইডিৰ আমাৰ কোনো প্ৰয়োজনেই নাই। আমাৰ নিজৰ যি আইডি আমাৰ কাটা যাব, সেই আইডিৰে আমাৰ অটোফুল সাকসেস হৈ যাব। এতিয়া আপোনালোকক কোম্পানীয়ে কৈছে যে নহয়, আপোনালোকক ফ্ৰী শ্বপিংও কৰাব লাগে, বিনামূলীয়া বজাৰ। বিনামূলীয়া বজাৰ কৰি বিৰাট মজা লাগে ন? তো কোম্পানীয়ে আপোনালোকক বিনামূলীয়া বজাৰ কৰাব। চাওক কেনেকে কৰায়। প্ৰথম পুলত যেতিয়া আপোনালোকৰ 22,640 টকাৰ ইনকাম হৈ আছে, তাৰে পৰা 10% কোম্পানীয়ে কাটি পেলাই আপোনাক দিব ৰিপাৰ্চেছ ৱালেটত, যাৰ দ্বাৰা আপুনি মাত্ৰ বজাৰেই কৰিব পাৰিব। যদি বজাৰ নকৰে আপোনাৰ সেই পইচাখিনি জিৰ' কৰি দিয়া হ'ব, তাৰ কোনো মূল্য দিয়া নহয়, সেই পইচাখিনি আপোনাৰ একাউণ্টত দিয়া নহয়। 10%, ঠিক আছে। এতিয়া এই 10% যদি হিচাপ কৰিবলৈ যায়, মোটামুটি আপোনাৰ 2200 টকাৰ বজাৰ কৰিব লাগিব। তো মই টিম ৰিপাৰ্চেছ ইনকামত কৈছিলো যে প্ৰতিজন মানুহে যদি 2000ৰো বজাৰ কৰে, কোম্পানীয়ে 393 কোটি টকাৰ চেল হয়। ইয়াতে 2000 টকাৰ বজাৰ দেখোন এনেই হৈ আছে, আপোনাৰ হাতৰ পৰা পকেটৰ পৰা পইচা খৰচ কৰিবই নালাগে, এনেই 2000 টকাৰ বজাৰ হৈ যাব। তাৰ পিছত সেকেন্ড পুলতো আপোনালোকে 1,14,000 টকাৰ 10% বজাৰ কৰিব লাগিব। তাৰ পিছত আপোনালোকে থাৰ্ড পুলতো কৰিব লাগিব মোটামুটি 70,000ৰ। তাৰে পিছত ফৰ্থ পুলত কৰিব লাগিব মোটামুটি 40 লাখ টকাৰ 40,000ৰ। তাৰ পিছত আপোনালোকে ইয়াতে কৰিব লাগিব মোটামুটি 5 নম্বৰত কৰিব লাগিব আপোনালোকে 10 লাখ টকাৰ শ্বপিং। 10 লাখ টকাৰ যদি শ্বপিং কৰিবলগীয়া হয়, আপোনালোকে কৰিব নোখোজিলেও কোম্পানীয়ে জোৰ জবৰদস্তি কৰি আপোনালোকক শ্বপিং কৰাব। কাৰণ কোম্পানীয়ে আপোনালোকক টাইম দিব ইয়াতে যে 3 মাহৰ সময় আছে, বজাৰ কৰক। যদি 3 মাহৰ ভিতৰত পইচা শেষ নকৰে, তেতিয়াহ'লে আপোনাৰ পইচাটো শূন্য কৰি দিয়া হ'ব। কোনোবাই ইমান পইচা শূন্য হ'ব দিব পাৰে নেকি? বাপৰে, 10 লাখ টকা বিনামূলীয়ে পাই আছো, নিজক লাগে কিবা কিনিম, নালাগে বেলেগক লৈ গৈ হলেও পইচা শেষ কৰিম, সেই বুলি আমি কাটা যাই পেলাই শেষ হ'ব নিদিও। 3 মাহৰ ভিতৰত ইচ্ছা পলাই বজাৰ কৰিম। তাৰে পিছত 6 নম্বৰত আকৌ আমাৰ পইচা বাঢ়ি যাব, 40 লাখ টকাৰ বজাৰ কৰিব লাগিব। কিমান বজাৰ কৰিব আপুনি? নিজক যি লাগা আছে চব কিনি পেলাই যেতিয়া আপোনাৰ পইচা শেষ নহব, তেতিয়া আপোনালোকে নিজৰ ঘৰৰ ৰিলেটিভছক, বন্ধু বান্ধৱী, যাক যাক ভাল লাগে বলা আজি বজাৰ কৰি আহো, আটাইকে লৈ গৈ পেলাই শ্বপিং কৰাব। আৰু যেতিয়া তেওঁলোকক ফ্ৰীতে আপোনালোকে বজাৰ কৰাব, তেওঁলোকে নিশ্চয় প্ৰশ্ন সুধিব, বা এনেকুৱা কি হৈ গ'ল, আজি যে আমাক এনেকুৱাকে ফ্ৰীতে শ্বপিং কৰাই আছা, আজিলৈকেতো কোনোদিনে কৰোৱা নাছিলা।
তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে ক'বলৈ বাধ্য হ'ব যে হয় মই এনেকুৱা এটা কোম্পানীত জইন হৈছিলো য'ত বিনামূল্যে মই এনেকুৱাকে পইচা পাইছো। তো যেতিয়া আপোনালোকে তেনেকুৱাকে ক'ব, সঁচাকে যেতিয়া সেইটো হোৱা দেখা পাব, তেওঁলোকে আপোনাৰ লগত নিশ্চয় জড়িত হোৱাটো পছন্দ কৰিব। আৰু আপোনাৰ লগত তেওঁলোকে জইন হোৱাৰ লগে লগে আপোনাৰটো আৰু বেনিফিট হৈ যাব। আপোনালোকে তাৰ পৰা ৰিপাৰ্চেছ পাব, হয়নে? আপোনালোকে তাৰ পৰা ৰেফাৰেল ইনকাম পাব। গতিকে ইনকাম হ'ব আপোনাৰ। আপুনি একো কৰিবই নালাগিল। কোম্পানীয়ে জগাইছে, আচলতে এইটো টোপনিৰ পৰা জগাবলৈহে কোম্পানীয়ে ইনকামটো ৰাখিছে। কিমান দেৰিলৈকেনো শুই থাকিব মানুহ এজনে? বিনামূল্যে যেতিয়া পইচা পাব তেতিয়া নিশ্চিতভাৱে ক'বই। আমাক যদি কোনোবাই 100 টকাও বিনামূল্যে কৰবাত যদি ভগাই থাকে, ওচৰৰ জনক যাই কমেই তাতে পইচা ভগাই আছে, গৈ পেলাই লৈ আহ, ইয়াতে ইমান পইচা দি আছে, নকবনে কোনোবাই? নিশ্চিতভাৱে ক'ব। গতিকে কোম্পানী সেইটো উদ্দেশ্যেৰে এই ইনকামটো ইয়াতে ৰাখিছে। তাৰপিছত কোম্পানীয়ে আপোনালোকৰ বাবে কাৰ ফাণ্ডো ৰাখিছে 25 লাখ টকাৰ। কোম্পানীয়ে কৈছে পইচাও দিলো, শ্বপিঙো ফ্ৰী কৰাই দিলো, এতিয়া যদি গাড়ী আৰু ঘৰো হয় তেতিয়াহ'লে আৰু বেছি ভাল হ'ব। গতিকে কোম্পানীয়ে আপোনালোকৰ বাবে ৰাখিছে কাৰ ফাণ্ড। আপোনাৰ আইডিৰ তলত যদি 10,000ৰ পেয়াৰ মেটচ হৈ যায় তেতিয়াহ'লে আপোনালোকে 25 লাখ টকাৰ কাৰ ফাণ্ড পাব। আৰু ইয়াতে ভাল কথা এইটোৱে যে কোম্পানীয়ে বৰ্তমানলৈকে কোনো টাইম লিমিট ৰখা নাই। আপোনালোকে 2 বছৰৰ ভিতৰত কৰে, 5 বছৰৰ ভিতৰত কৰে, যেতিয়া আপোনাৰ আইডিৰ তলত মেটচিং হ'ব 10,000ৰ, আপোনালোকে এইটো এচিভ কৰিব। তাৰপিছত হাউচ ফাণ্ডো ৰাখিছে 1 কোটি টকাৰ। যদি আপোনালোকৰ আইডিৰ তলত 30,000ৰ মেটচিং হৈ যায় তেতিয়াহ'লে আপোনালোকে 1 কৰোৰ টকাৰ হাউচ ফাণ্ডো পাব। তাৰপিছত কোম্পানীয়ে পেঞ্চন দি আছে। বৰ্তমান চৰকাৰী চাকৰি কৰিলেও আপোনালোকে পেঞ্চন নাপায়, চৰকাৰে পেঞ্চন বন্ধ কৰি আছে। কিন্তু কোম্পানীয়ে কৈছে আমাৰ লগত জড়িত হোৱাৰ 9 বছৰৰ ভিতৰত যদি আপোনালোকে 5 লাখৰ পেয়াৰ মেটচ কৰি দিব পাৰে তেতিয়াহ'লে আমি আপোনাক পেঞ্চনো দিম। নিজৰ প্ৰফিটৰ 5% তাকো লাইফ টাইম আপোনালোকক দিয়া হ'ব। তাৰপিছত কোম্পানীয়ে ৰয়েলটিও ৰাখিছে। তাৰ কাৰণে কোম্পানীয়ে 3টা ক্লাব ডিজাইন কৰিছে। এটা হৈছে ষ্টাৰ ডায়মণ্ড, এটা হৈছে ৰুবি ডায়মণ্ড, এটা হৈছে গ'ল্ড ডায়মণ্ড ক্লাব। আৰু 3টা ক্লাবতে কোম্পানীয়ে নিজৰ লাভৰ 5% ৰাখিছে। 1 বছৰত যদি আপোনালোকে 1 কোটি টকাৰ সেল কৰাই তেতিয়াহ'লে ষ্টাৰ ডায়মণ্ডত, 2 বছৰত যদি আপোনালোকে 5 কোটিৰ সেল কৰাই ৰুবি ডায়মণ্ডত, আৰু 4 বছৰত যদি 10 কোটিৰ আপোনালোকে সেল কৰাব পাৰে গ'ল্ড ডায়মণ্ডত আহি যাব। এতিয়া চাওক ইয়াতে কিন্তু ভাল কথা এইটোৱে, বিজনেছ একিউমুলেট আৰু টাৰ্গেট টাইম নেক্সট টু নেক্সট। তাৰে অৰ্থ এইটোৱে 1 বছৰত যদি 1 কোটি টকাৰ আপোনালোকে সেল কৰালে, নেক্সট ৰুবি ডায়মণ্ডত আহিবলৈ আপোনালোকে 2 বছৰত 5 কোটি টকাৰ ভিতৰত 4 কোটি টকাৰ সেল কৰালেই হ'ব, কাৰণ 1 কোটিৰ আপোনালোকে আগতে কৰালে। তাৰে পিছত গ'ল্ড ডায়মণ্ডত আহিবৰ কাৰণে আপোনালোকে 4 বছৰত 10 কোটিৰ ভিতৰত 5 কোটিৰ সেল কৰালেই হ'ব, কাৰণ 5 কোটিৰ অলৰেডি আপোনালোকে কৰাইছে। তাৰে পিছত ৰেংকো ৰাখিছে আপোনালোকৰ বাবে কোম্পানীয়ে। মান সন্মানতো দিব লাগিল, গতিকে সন্মানো ৰাখিছে। 500 পেয়াৰ মেটচ হলে সিলভাৰ ষ্টাৰ, 2000ৰ মেটচ হলে গ'ল্ড ষ্টাৰ, 5000ৰ মেটচিং হলে পাৰ্ল ষ্টাৰ, 20,000 হলে ডায়মণ্ড, 50,000 হলে ডাবল ডায়মণ্ড, 1,50,000 হলে ক্ৰাউন, আৰু 5 লাখৰ যদি মেটচিং হৈ যায় তেতিয়াহ'লে আপোনালোকক ক্ৰাউন এম্বেচেডৰ সন্মান দিয়া হয়। তাৰপিছত ৰাখিছে ফ্ৰেঞ্চাইজি বোনাছ। আপোনালোকে যদি নিজৰ এৰিয়াত ফ্ৰেঞ্চাইজি খুলিব পাৰে কাৰোবাৰ দ্বাৰা তেতিয়াহ'লে আপোনালোকে ওৱান টাইমৰ বাবে পাব 3%, আৰু তাৰে পিছত সেই ফ্ৰেঞ্চাইজিত যিমান বিক্ৰী হ'ব তাৰে পৰা 0.3%, 0.3% প্ৰতি মাহে আপোনাৰ দিয়া হ'ব। তাৰপিছত ৰাখিছে বনাঞ্জা। কোম্পানীয়ে মাহিলী বছৰকীয়া বনাঞ্জা উলিয়াইয়ে থাকে, আৰু বৰ্তমানো দিৱালী বনাঞ্জা উলিয়াইছে, আপোনালোকে নিশ্চয় গম পাইছে। ইয়াতে যিকেইটাৰ উল্লেখ আছে মই সেইকেইটা আপোনালোকক দেখুৱাই আছো। 1/5/2021 পৰা 31/10/2021 এইটো বছৰৰে 31/10 বৰ্তমান কেইদিনমান বাকী আছে মাত্ৰ। 31/10/2021 লৈকে আপোনালোকে যদি 15,000ৰ পেয়াৰ মেটচ কৰিব পাৰে তেতিয়াহ'লে 1,75,000 ডাউন পেমেন্ট কোম্পানীয়ে পে কৰি আপোনালোকক দিব মাৰুতি এল্টো 800। তাৰপিছত প্ৰতি মাহত আপোনালোকৰ টাৰ্গেট থাকিব 750 পেয়াৰ আইডিৰ। সেইটো যদি আপোনালোকে 750টা আইডি যদি আপোনালোকে কৰিব পাৰে টাৰ্গেট ফিলআপ, তেতিয়াহ'লে 36 মাহৰ EMI যিটো দিব লাগে সেইটো আপোনালোকৰ ফ্ৰী হ'ব, আৰু যদি কৰিব নোৱাৰে EMI-টো আপোনালোকে দিব লাগিব। আৰু তাৰ পিছত এটা ডাঙৰ বনাঞ্জা আছে 1/5/2021 পৰা 30/4/2022 লৈকে যদি আপোনালোকে আপোনালোকৰ আইডিৰ তলত 50,000ৰ পেয়াৰ মেটচ কৰিব পাৰে তেতিয়াহ'লে কোম্পানীয়ে আপোনালোকক দিব 7 লাখ ডাউন পেমেন্টৰে সৈতে MG হেক্টৰ।
তাৰে পিছত 3000 আইডিৰ প্ৰতি মাহৰ আপোনালোকৰ টাৰ্গেট থাকিব 36 মাহৰ EMI কাৰণে যদি ফিল আপ হয় কোম্পানীয়ে পে কৰিব যদি নহয় আপোনালোকে পে কৰিব লাগিব তাৰ পিছত কোম্পানীয়ে কেৱল যে কৈ হেতু নহয় কোম্পানীয়ে কৰিও দেখুৱাইছে যে দিম বুলি কৈ আছে কিন্তু নিদিয়ে তেনেকুৱা নহয় যেতিয়া অচিভ কৰিব কোনোবাই কোম্পানীয়ে নিশ্চিতভাৱে দিবই এতিয়াও ইয়াতে আপোনালোকে দেখিছে কাৰ ফান্ড ৰিচিভাৰ দেখা কুকৰেজা মেম যিয়ে বহুত আগতে অচিভ কৰিছে তাৰ পিছত হাইদৰ আলী ছাৰ তেহেতে কিছুদিন আগতে এই কাৰ ফান্ড অচিভ কৰিবলৈ সক্ষম হৈছে তাৰে পিছত কাৰ্বনাঞ্জা আমাৰ ৰেখা মেমে কাৰ্বনাঞ্জাও অচিভ কৰিছে মাত্ৰ 6 মাহৰ ভিতৰত তেওঁ 7500 পেয়াৰ মেচ কৰি পেলাই এই বনাঞ্জাটো অচিভ কৰিছে এইটো আপোনালোকে দেখিছে সিলভাৰ ষ্টাৰ ৰেংক এচিভাৰ এওঁলোকে 500 পেয়াৰ মেচ অলৰেডি কৰিছে এওঁলোক সিলভাৰ ষ্টাৰ ৰেংকত আহি গৈছে তাৰ পিছত আপোনালোকে দেখিছে গোল্ড ষ্টাৰ ৰেংক এচিভাৰ আৰু তাৰ পিছত আপোনালোকে দেখিছে ফাৰ্ষ্ট ষ্টাৰ ৰেংক এচিভাৰ আৰু এখেত হৈছে আমাৰ প্ৰথম ডায়মণ্ড এচিভাৰ মিছেছ ৰেখা কুকৰেজা মেম আৰু এইটো হৈছে কোম্পানীৰ বেংক ডিটেইলছ এতিয়া আপোনালোকে যদি কোনোবা জয়েন হোৱা নাই কোনোবা কাৰোবাক ইনভাইট কৰিছে তেতিয়া হলে আপোনালোকে এই বেংক ডিটেইলছৰ স্ক্ৰিনশ্বট লৈ ল'ব পাৰে যিয়ে আপোনালোকক ইয়ালৈ ইনভাইট কৰিছে যিটো কিতেৰে আপোনালোকে জয়েন হ'ব বিচাৰে তাৰ পেমেন্ট কৰক নিজৰ নাম মোবাইল নম্বৰ আৰু ইমেইল আইডি তেওঁক পঠাই দিয়ক তেওঁ আপোনাৰ আইডিটো ক্ৰিয়েট কৰি দি দিব সব চিন্তা কৰি থাকিলে কোনো লাভ নাই সুযোগ যেতিয়া আহে গ্ৰহণ কৰিব লাগে আৰু ৰিস্ক ললেহে আমি সফল হ'ব পাৰিম আৰু ইয়াতে ৰিস্কৰ কোনো কথাই নাই একেবাৰে কম জয়নিং এমাউন্ট হয় সো জয়েন হৈ যাওক তাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশনছ গোটেইবিলাক মই কৈ দিছো যিটো ক'বলৈ বাকি থাকি গৈছে ৰঙা যিটো হৈ আছে মই সেইটো কৈ দিছো কোম্পানীয়ে আপোনাৰ পেমেন্টৰ পৰা TDS আৰু এডমিন চাৰ্জ মিলাই পেলাই 10% প্ৰতিটো ইনকামৰ পৰা ডিডিউস কৰে আৰু ডেইলি অটো উইথড্ৰলৰ কাৰণে আপোনাৰ মিনিমাম এমাউন্ট হ'ব লাগে 200 টকা মানে যেতিয়া 200 টকা আপোনাৰ হৈ যাব নেক্সট ডে আপোনাৰ একাউণ্টত সেই পইচাটো ডাইৰেক্ট ট্ৰান্সফাৰ হৈ যায় আপোনালোকে কোনো ৰিকুৱেষ্ট লগাব দৰকাৰ নাই তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে গ্ৰেট পাৰ্সোনালিটি বিল গেটছক তেহেতে এটা বহুত সুন্দৰ কথা কৈছিল যে যদি মোৰ সকলোবিলাক শেষ হৈ যোৱাৰ পিছত মই কিবা নতুনকৈ কৰিবলগীয়া হয় তেতিয়াহলে মই নেটৱৰ্ক মাৰ্কেটিংকে চুজ কৰিম তাৰ মানে নেটৱৰ্ক মাৰ্কেটিংৰ শক্তি কি তেওঁ বুজিছে সেই কাৰণে তেওঁ তেনেকে কৈছিল তো ধন্যবাদ আটাইলৈ আপোনালোকে বহুত সুন্দৰভাৱে সহযোগ কৰিলে